সদৌ অসম গাহৰি পালক সন্থা শিৱসাগৰ জিলা সমিতিয়ে এই শিৱসাগৰ মাজমজিয়াত আহি অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। আমি গম পাইছোঁ যে আমাৰ অসম চৰকাৰৰ দ্বাৰা আমাৰ যিটো অসমৰ যিটো গাহৰি পালন ব্যৱস্থা, এই গাহৰি পালন ব্যৱস্থাত আমাৰ থলুৱা পালকসকলৰ হাতৰ পৰা কাঢ়ি নি এই সম্পূৰ্ণৰূপে এটা বহিৰাগত বিদেশী কোম্পানী CP গ্ৰুপক গতাই দিবলৈ ওলাইছে। আমি এইটো শংকিত হৈছোঁ যে এনেকুৱা ধৰণৰ কোম্পানী আহিলে আচলতে আমাৰ হ'ব কি? এনেকুৱা ধৰণৰ কোম্পানী আহিলে আমাৰ অসমৰ যি আমি বৰ্তমান আমি গাহৰি পোহপাল দি আমি যিসকল ব্যক্তি আমি চলি আছিলোঁ, সেই ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব? তেওঁলোকে প্ৰথমতে ডাঙৰ ইয়াত ফাৰ্ম কৰিব। তেওঁলোকে ইয়াত বহুত হাজাৰ কোটি টকা আচলতে হাতত লৈ আহিছে। তেওঁলোকে আহি আমাৰ ইয়াত অসমত বহুত ডাঙৰ ফাৰ্ম কৰিব, য'ত নেকি 5,000লৈকে গাহৰি তেওঁলোকে পুহিব পাৰিব। আৰু তেনে ক্ষেত্ৰত তেওঁলোকৰ তাত উৎপাদন হোৱা গাহৰিবিলাক খুব কম মূল্যত তেওঁলোকে প্ৰথম অৱস্থাত আমাৰ এই বজাৰবিলাকত মেলি দিব, যাৰ ফলত আমি উৎপাদন কৰা গাহৰিবিলাক আমি বিক্ৰী কৰিবলৈ জেগা নাপাম আৰু তাৰ ফলত আমি আমাৰ ফাৰ্মসমূহ এৰিব লাগিব। তাৰ পাছত দেখা যাব যে যেতিয়া আমাৰ অসমৰ যিসকল পালক যিসকল ব্যক্তিয়ে আমাৰ ৰাইজে আমাৰ ঘৰত এটা দুটাকৈ গাহৰি পুহি আছিলে, তেওঁলোকেতো বাদ দিবই। লগতে আমাৰ যিসকল শিক্ষিত নিবনুৱাই আমাৰ আজি বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰি আছিলে ফাৰ্ম খুলি, তেখেতসকলেও সেইটো বাদ দিবলৈ এনেকুৱা ধৰণৰ অৱস্থা আহি পৰিব। তাৰপাছত তেওঁলোকে দেখা যাব যে এনেকুৱা ধৰণৰ বিদেশী কোম্পানীবিলাক, পুঁজিপতি কোম্পানীয়ে লাষ্টত কি কৰিব? শেষত গৈ পেলাই তেওঁলোকে এই গাহৰি যিটো মাংসৰ দামটো তেওঁলোকে বৃদ্ধি কৰি দিব। তাৰপাছত আমাৰ ইয়াত উপভোক্তাসকল কমি যাব। আমি যি সময়ত আমাৰ থলুৱাভাৱে গাহৰি উৎপাদনটো কমি থাকিব। গতিকে আমি শংকিত হৈছোঁ যে এনে এটা ব্যৱস্থাৰ পৰা আমি উদ্ধাৰ কৰাৰ কথাটো বিচাৰিছোঁ আৰু সেই কাৰণে প্ৰতিবাদ জনাই আজি আমি ইয়াত অৱস্থান ধৰ্মঘট কৰিছোঁ। আমি ইয়াৰ দ্বাৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম যে তেখেতে এনেধৰণৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক আৰু আমাৰ এই থলুৱা গাহৰি পালকসকলৰ হিতাৰ্থে তেওঁ চিন্তা কৰক। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গাহৰি পালক সন্থাই ঐতিহাসিক শিৱসাগৰ দলুমুখ চাৰিআলিত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ খিলঞ্জীয়াৰ বিৰোধী কাম কাজবিলাক কৰি আছে। যোৱাটো সময়ত দেখা গৈছে যে অসমৰ সকলোবিলাক সম্পদ পুঁজিপতি বনিয়াক তেওঁলোকে হস্তান্তৰ কৰিলে। তাৰপিছতে অসমীয়াৰ যি খেতি আচলতে যি গৰু আছিলে, এই গৰু বিকিব নোৱাৰা অৱস্থা কৰিলে। আজি মোৰ ঘৰৰ গৰুহাল মই বিকিব নোৱাৰা অৱস্থা কৰিলে। তাৰপিছত তেওঁলোকে এতিয়া খিলঞ্জীয়াৰ এই গাহৰি ব্যৱসায়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাত দিছে। অসমীয়াৰ এই গাহৰি ব্যৱসায়টো তেওঁলোকে পুঁজিপতি বনিয়াক তেওঁলোকে গতাই দিব বিচাৰিছে। আমি দাবী জনাইছোঁ যে অসমীয়াই এই যি গাহৰি ব্যৱসায় কৰে, এই গাহৰি পোহপাল দিয়ে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক উন্নত মানদণ্ডৰ গাহৰি তেওঁলোকে পোৱালি যোগান ধৰিব পৰা নাই, উন্নত মানদণ্ডৰ ঔষধ তেওঁলোকে যোগান ধৰিব পৰা নাই, উন্নত মানদণ্ডৰ পুহিবৰ বাবে ব্যৱস্থা কৰি দিব পৰা নাই। তেনেস্থলত অসমীয়াই ব্যৱহাৰ কৰা, অসমীয়াই নিজেই স্বাৱলম্বিতা হোৱা অসমীয়াৰ ব্যৱসায়টো তেওঁলোকে থাইলেণ্ডৰ কোম্পানী গতাই দিব বিচাৰিছে। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি আচলতে আমাৰ অসমীয়াৰ থলুৱাৰ যি গাহৰি ব্যৱসায়টো আছিল, এছাম, হাৰিয়ানা, পাঞ্জাৱৰ পৰা অহা গাহৰি ব্যৱসায়ে মূৰত মাধমাৰ মাৰিছে। পুনৰ অসমৰ মুখ্যমন্ত্ৰীজনে মাধমাৰ মৰা কাৰ্যক আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ। গতিকে অসমৰ থলুৱা গাহৰি বেপাৰ অসমীয়াৰ হাতত থাকিব লাগিব। অন্যথা কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক বা অসমৰ ৰাইজ কেতিয়াও ক্ষান্ত নাথাকিম। গতিকে মুখ্যমন্ত্ৰীয়ে লোৱা এই পুঁজিপতিক গতাই দিয়াৰ যি এই সিদ্ধান্ত বাতিল কৰক। অন্যথা কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অহা ২৬ৰ নিৰ্বাচনৰ অসমৰ সকলো ৰাইজ বিৰোধিতা কৰি অসমৰ মুখ্যমন্ত্ৰী যেনেকৈ পাৰিছে তেনেকৈ তেওঁ গাড়ীৰ পৰা সহায় আনিবলৈ বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।